নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ কৰ্মজন, বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, মই আজি আপোনালোকৰ লগত এটা শত্ৰু দমনৰ অত্যন্ত শক্তিশালী আৰু প্ৰমাণিত উপায় সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, ইয়াৰ আগতেও মই আপোনালোকক শত্ৰু দমনৰ বিভিন্ন উপায়ৰ সম্পৰ্কে, মন্ত্ৰৰ সম্পৰ্কে, টোটকাৰ সম্পৰ্কে কৈছিলোঁ। আজিও মই আপোনালোকক শত্ৰুৰ পৰা সুৰক্ষিত থকাৰ বা শত্ৰু দমনৰ কেইটামান অত্যন্ত শক্তিশালী প্ৰমাণিত বৈদিক উপায় সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, আমাৰ সকলোৰে কোনোবা নহয় কোনোবা এজন শত্ৰু থাকে। শত্ৰু থকাটো কোনো ডাঙৰ কথা নহয়। প্ৰত্যেকৰে জীৱনত কোনোবা নহয় কোনোবা এজন শত্ৰু থাকেই। কিন্তু যদি শত্ৰুৱে আমাক বাৰে বাৰে আমনি কৰিবলৈ লয়, সকলো ক্ষেত্ৰতে আমাক বাধা দিবলৈ লয়, ঘৰ পৰিয়ালক ক্ষতি কৰিবলৈ লয়, আপোনাৰ জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই লৈ আনে, পৰিয়ালৰ ব্যক্তিসকলক ক্ষতি কৰিব খোজে, সেই সময়ছোৱাত কিন্তু শত্ৰু দমনৰ প্ৰয়োজনীয়তা আহি পৰে। তেনেস্থলত আমি কি উপায় কৰা উচিত, কি এনে প্ৰমাণিত উপায়ৰ জৰিয়তে আমি এই শত্ৰুৰ সমস্যাৰ পৰা মুক্তি লাভ কৰিব পাৰোঁ, সেই বিষয়ে মই ক'বলৈ আগবাঢ়িছোঁ। আৰু যিকেইটা উপায় সম্পৰ্কে মই এতিয়া আপোনালোকক ক'ম, গোটেইকেইটা বৈদিক উপায়, সম্পূৰ্ণ পৰীক্ষিত উপায়। বন্ধুসকল, যদি আপোনালোকৰ খুব শত্ৰুৱে আমনি কৰি থাকে, শত্ৰুৱে আপোনালোকৰ ক্ষতি কৰিবলৈ চেষ্টা কৰে, শত্ৰুৱে আপোনাৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনে, তেনেস্থলত আপুনি হনুমান দেৱতাৰ শৰণ ল'ব লাগে। হনুমান দেৱতা হৈছে কলিযুগৰ অত্যন্ত শক্তিশালী দেৱতা। তেওঁক চিৰঞ্জীৱী বুলি কোৱা হয়, তেওঁক সংকটহৰণ বুলিও কোৱা হয়। যদিহে আপোনালোকৰ শত্ৰুৰ সংখ্যা অধিক, শত্ৰুৱে আপোনালোকক বাৰে বাৰে আমনি কৰি থাকে, ক্ষতি কৰিবলৈ চেষ্টা কৰে, প্ৰত্যেকটো ক্ষেত্ৰতে বাধা দিবলৈ চেষ্টা কৰে, আপোনাৰ সন্মান হানি কৰাৰ চেষ্টা কৰে, তেনেস্থলত আপোনালোকে হনুমান দেৱতাৰ সহায় ল'ব লাগে। কেনেকৈ সহায় ল'ব লাগে? প্ৰত্যেক মঙলবাৰে আপোনালোকে পাৰিলে হনুমান মন্দিৰ দৰ্শন কৰিব লাগে, হনুমান মন্দিৰত সেন্দুৰ অৰ্পণ কৰিব লাগে। তাৰ লগতে আপোনালোকে বজৰং বাণ পাঠ কৰিব লাগে। আপোনালোকে হনুমান চালিচা নিশ্চয় শুনিছে। হনুমান চালিচা নিচিনাকৈ হনুমান দেৱতাৰ আৰু এটা মন্ত্ৰ আছে, যাক কোৱা হয় বজৰং বাণ, যাৰ জৰিয়তে আপুনি শত্ৰুৰ পৰা নিস্তাৰ লাভ কৰিব পাৰে। যদি আপোনালোকে প্ৰত্যেক দিনে ৰাতিপুৱা গধূলি বজৰং বাণ পাঠ কৰে, হনুমান দেৱতাৰ পূজা কৰে, হনুমান দেৱতাক প্ৰত্যেক মঙলবাৰে সেন্দুৰ অৰ্পণ কৰে, হনুমান দেৱতা আপোনাৰ প্ৰতি তুষ্ট হয়। আপোনাৰ জীৱনৰ যি সমস্যা, সেয়া শত্ৰুৰ সমস্যাই হওক, বাধা বিঘিনিৰ সমস্যাই হওক, সেই সমস্যা অতি শীঘ্ৰে দূৰ কৰে। আৰু বিশেষকৈ যদি শত্ৰুৱে আপোনালোকক বাৰে বাৰে ক্ষতি কৰি থাকে, আমনি কৰি থাকে, তেন্তে আপুনি হনুমান চালিচা পাঠ কৰিব পাৰে। কিন্তু যদিহে আপুনি বিচাৰে যে শত্ৰুৰ পৰা আপুনি মুক্তি লাগে সোনকালে, তেন্তে আপোনালোকে প্ৰত্যেক দিনা বজৰং বাণ পাঠ কৰিব পাৰে। দ্বিতীয় উপায় হৈছে মা বগলামুখীৰ পূজা। যদি আপোনালোকে প্ৰত্যেক দিনে মা বগলামুখীৰ পূজা কৰে, মা বগলামুখীক ধূপ দেখায়, মা বগলামুখীৰ যি মন্ত্ৰ, সেই মন্ত্ৰ জপ কৰে আৰু মনে মনে শত্ৰু দমনৰ প্ৰাৰ্থনা কৰে, খুব কম দিনৰ ভিতৰতে মা বগলামুখীয়ে আপোনাক শত্ৰুৰ পৰা মুক্তি লাভ কৰাত সহায় কৰে। মা বগলামুখী হৈছে শত্ৰু সন্তা দেৱী, অৰ্থাৎ শত্ৰুক দমনকাৰী দেৱী। আৰু তেওঁৰ যদি আপোনালোকে সদায় পূজা কৰে, তেওঁৰ সন্মুখত ধূপ জ্বলায়, সদায় প্ৰাৰ্থনা কৰে, তেওঁৰ যি বীজ মন্ত্ৰ ওম হ্লিং বগলামুখী সৰ্বদুষ্টান বাঞ্ছমুখং পদম স্তম্ভয় জিভা কিলয় বুদ্ধিম বিনাশ হিলিং চোৱা, এই মন্ত্ৰটো আপোনালোকে যদি তেওঁৰ সন্মুখত প্ৰত্যেক দিনে জপ কৰে, ওম হ্লিং বগলামুখী সৰ্বদুষ্টান বাঞ্ছমুখং পদম স্তম্ভয় জিভা কিলয় বুদ্ধিম বিনাশ হিলিং চোৱা, এই মন্ত্ৰটো যদি আপোনালোকে মা বগলামুখীৰ সন্মুখত সদায় জপ কৰে, তেতিয়াও মা বগলামুখীয়ে আপোনালোকক শত্ৰুৰ পৰা সুৰক্ষিত কৰাত সহায় কৰে, আপোনাৰ শত্ৰুসকলক দমন কৰে, আপোনাৰ জীৱনক সংকটমুক্ত কৰে। বন্ধুসকল, তৃতীয় উপায়টো হৈছে ভগৱান নৰসিংহৰ মন্ত্ৰ জপ কৰা। যদিহে আপোনালোকৰ জীৱনত প্ৰায় এই ধৰণৰ শত্ৰুৰ সমস্যা আহিয়ে থাকে, শত্ৰুৱে বাৰে বাৰে আপোনাক সমস্যাত পেলাবলৈ চেষ্টা কৰিয়ে থাকে, তেন্তে আপোনালোকে ভগৱান নৰসিংহৰ যি মন্ত্ৰ ওম উগ্ৰম বীৰম মহাবিষ্ণু জ্বলন্তম সৰ্বতোমুখম নৰসিংহম ভীষণম ভদ্ৰা মৃত্যুম নমাম্যহম, এই মন্ত্ৰটো আপোনালোকে প্ৰত্যেক দিনে জপ কৰিব লাগে। এই মন্ত্ৰটো যদি আপোনালোকে কণ্টিনিউৱাছলি জপ কৰি থাকে, তেতিয়াও আপোনালোকৰ শত্ৰুৰ সমস্যাৰ পৰা মুক্তি লাভ হয়, শত্ৰু আপোনাৰ জীৱনৰ পৰা লাহে লাহে আঁতৰি যায়। যিহেতু আমি সকলোৱে জানো নৰসিংহ হৈছে ভগৱান বিষ্ণু এটা অত্যন্ত উগ্ৰ ৰূপ, আৰু এই ৰূপৰ যদি আপোনালোকে মন্ত্ৰ জপ কৰে, তেওঁ
আপোনাৰ জীৱনৰ যি শত্ৰুৰ সমস্যা, বাধা বিঘিনি সমস্যা, সেই সমস্যা দূৰ কৰে, শত্ৰুসকলক দমন কৰে। গতিকে যদি আমাৰ জীৱনত শত্ৰুৰ সংখ্যা অধিক, শত্ৰুৱে আমাক বাৰে বাৰে আমনি কৰি থাকে, তেনেস্থলত আমি এই তিনিটা প্ৰমাণিত উপায়ৰ সহায় ল'ব পাৰোঁ। প্ৰথম প্ৰমাণিত উপায় হৈছে বজৰং বাণ পাঠ কৰা, হনুমান দেৱতাৰ পূজা কৰা। দ্বিতীয় প্ৰমাণিত উপায়টো হৈছে মা বগলামুখীৰ পূজা কৰা, মা বগলামুখীৰ মন্ত্ৰ জপ কৰা। তৃতীয় প্ৰমাণিত উপায়টো হৈছে নৰসিংহ ভগৱানৰ যি বীজ মন্ত্ৰ, সেই মন্ত্ৰ জপ কৰা। এই তিনিওটা প্ৰমাণিত বৈদিক উপায়ৰ জৰিয়তে আমি জীৱনৰ পৰা শত্ৰুৰ সমস্যাক দূৰ কৰিব পাৰোঁ। আৰু যিসকলে বিশেষকৈ এই শত্ৰুৰ সমস্যাত ভুগি আছে, তেওঁলোকে এই উপায়কেইটা কৰিব পাৰে। এই উপায়ৰ জৰিয়তে তেওঁলোকে নিজৰ জীৱনত শত্ৰুৰ সমস্যাৰ পৰা উদ্ধাৰ লাভ কৰিব পাৰে। তাৰোপৰি আপোনালোকে যদি শত্ৰুৰ দ্বাৰা বেছিকৈ পীড়িত হৈ আছে, তেন্তে আপোনালোকে পঞ্চমুখী হনুমান কৱচ বা মা বগলামুখী কৱচো ধাৰণ কৰিব পাৰে। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই শত্ৰু দমনৰ উপায় সম্পৰ্কে জানি ভাল লাগিলে। কিদৰে নিজৰ শত্ৰুক দমন কৰিব লাগে, শত্ৰুৰ সমস্যাৰ পৰা নিজকে উদ্ধাৰ কৰিব পাৰি, সেই সম্পৰ্কে আজি আপোনালোকে গম পালে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ বিষয়টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।